নমস্কাৰ সকলোকে মই এনআইটি ব্লগলৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছে বুলি মই মোৰ আজি ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো আজি মঙ্গলবাৰ হয় তো আজিৰ ব্লগটো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো কালি ব্লগটো আপোনালোকে কেনেকুৱা পালে কমেন্টত জনাব কাৰণ কালি ব্লগটো অকমান দিয়া পলমো হৈছিল তো আজিৰ ব্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছো 10টা বজাৰ পৰা তো আপোনালোকক মই আমাৰ ঘৰৰ গোলাপ ফুলজোপা দেখুৱাই দিলো কিমান ফুল ফুলিছে নহয় আপোনালোকে ভাবিব নোৱাৰে মানে এনেকৈ দেখুৱাইছো সব কিমান ফুল ফুলিছে তো আজি আপোনালোকক মই পাৰিলে নোট কিবা কিবি দি দিম ক্লাছ 9ৰ বুকখন 9ৰ সোশ্যাল সায়েন্সৰ বুকৰ পৰা কিবা কিবি নোট যদি পাৰোঁ মই দি দিম গতিকে ব্লগটো আপোনালোকে শেষলৈকে চাব আৰু কেনেকুৱা পালে শেষত কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব তাৰ মানুহটোতকে একদম দীঘল চেণ্ডেল পিন্ধে এবাৰ আমাৰটো গুলু দেখুৱাই হাই বুলি কৈ দে তাৰপিছত মই চাহ খাই কিতাপত বহিলোঁ এতিয়া ক্লাছ 9ৰ কিতাপখনৰ ফাৰ্ষ্ট লেছনটোৰ মই নোট উলিয়াই পিনে নোট লিখিম তাৰপিছত আপোনালোকক দিও দিম নোটখিনি আমাৰ জীৱনটো সঁচাকৈ বহুত অমূল্য গতিকে এই জীৱনটো ইমান কম সময়তে আমি হেৰুৱাই পেলাব নালাগে নিজৰ সেই সপোনবোৰ হেৰুৱাই সপোনখিনি পাহৰি পিনে ঘৰুৱা কামৰ মাজতে ঘৰৰ সকলো দায়িত্বৰ মাজত বিলীন হৈ যাব নালাগে সপোনবোৰ পূৰাব লাগিব আৰু এইপিনে আজি মই ভণ্টিৰ টেবুলখনত পঢ়িবলৈ বহিলোগি কাৰণ তাই যিহেতু মেট্ৰিক পৰীক্ষা শেষ হ'ল আৰু এতিয়া টেবুলখন ভাইটি নপঢ়ে যে টেবুলখন ডাঙৰ হয় আৰু সিহঁতি মানে বিছনাত পঢ়ি বেছি ভাল পায় বিছনাত পঢ়িব নালাগে কিন্তু ক'লে নুশুনে তো ভাবিলোঁ মই পঢ়োঁ ইয়াতে আৰু আজিৰ পৰা ইয়াত পঢ়িম বুলি ভাবিছোঁ গতিকে আপোনালোকে আজিৰ পৰা পঢ়াখিনি মই ইয়াতে দেখিব আৰু মোৰ একেবাৰে মাতটো ভগা আপোনালোকে শুনিলে গম পাব কিয় নাজানো মাজে মাজে মোৰ মাতটো এনেকৈ ভাগি যায় কি কৰিম বাৰু কওকচোন আৰু এতিয়াও বহুতে কমেন্ট কৰি আছে যে কোৰ পৰা আৰম্ভ কৰিম পঢ়াখিনি সক এনেকৈ ভাবি শুনি থাকোঁতে সময় পাই যাবহি পৰীক্ষাৰ গতিকে আপোনালোকে ভাবি থাকিব নালাগে আৰম্ভ কৰি দিয়ক আৰু এতিয়া বহুত বেছি দিন নাই কি যিহেতু মাৰ্চৰ মাহ সোমালে তো প্ৰথমতে আপোনালোকে স্কুলৰ সেই কিতাপখিনিৰ পৰাই ষ্টাৰ্ট কৰক স্কুলৰ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে যিমানবোৰ বুক আছে ন সেই বুকখিনিৰ পৰাই ষ্টাৰ্ট কৰক আৰু আজি মই ভিডিঅ'টো শেষত জনায়ো দিম যে সেই বুকখিনি যদি আপোনালোকৰ ওচৰৰ পাজৰ ল'ৰা ছোৱালীৰ ওচৰত নাই তেন্তে আপোনালোকে এইখিনি ক'ৰ পৰা পাব আৰু কি হয় আমাৰ যিখিনি এডিআৰই বুলিয়ে নহয় যিকোনো কম্পিটিটিভ এক্সামবিলাকত আমাৰ যিখিনি স্কুলৰ কিতাপ ক্লাছ 6, 7, 8, 9, 10ৰ মানে এই কিতাপখিনিৰ পৰাই বাৰে বাৰে কুৱেশ্যন আহে যোৱাবাৰ পেৰৰ ৰাজধানী মানে কিবা এটা তেনেকুৱা টাইপৰ কুৱেশ্যন আহিছিলে মোৰ ঠিক মনত নাই সেইখিনিও সেই ক্লাছ 10ৰ যিখিনি ৰাজধানী আৰু একেবাৰে লাষ্টত নহয় 4th লেছনটো যে আছে সেই 4th লেছনটোতে ধুনীয়াকৈ আছে তাৰপাছত এইবোৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই সকলোবিলাক মানে এইটোতে আমাৰ স্কুলৰ কিতাপবিলাকতে পোৱা যায় গতিকে স্কুলৰ কিতাপখিনি পঢ়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয় মই ভাবোঁ স্কুলৰ কিতাপখিনি পঢ়াৰ পাছতহে বেলেগখিনি পঢ়িবগৈ লাগে মানে ইউটিউব চেনেল হওক বা বেলেগ কোনোবাই ইউটিউবৰ পৰা পঢ়াইছে বা বেলেগ কিতাপ আমি লৈছোঁ যে এতিয়া মই যেনেকৈ শৰাইঘাটখন লৈছোঁ সেই ঠিক এইবিলাক মানে এই কিতাপখিনি পঢ়াৰ পাছতে সেইখিনি পঢ়িব লাগে তেতিয়া মানে এটা ৰিভিজন টাইপো হৈ যাব কাৰণ আমি এই বস্তুখিনি পাই গৈছোঁ ডিটেইলছত পাই গৈছোঁ আৰু তাত আমাক হুবহু দি থোৱা আছে তুমি চাই গ'লেই হৈ গ'ল তো মানে ইয়াত আমি ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিষয়ে 1600 খ্ৰীষ্টাব্দত হৈছিলে মোৰ যিখন শৰাইঘাট কিতাপ তাৰ আগত এইটোৱে উল্লেখ আছে যে 1600 খ্ৰীষ্টাব্দত হৈছিলে কিন্তু তাত মানে এক্সপ্লেইন কৰি থোৱা নাইকিয়া কিন্তু ইয়াতে ধুনীয়াকৈ দি থোৱা আছে যে 1600 খ্ৰীষ্টাব্দত ইংৰাজ সদাগৰসকলে এটা বাণিজ্যিক প্ৰতিষ্ঠান লণ্ডনত গঠন কৰিছিলে এই প্ৰতিষ্ঠানটো ইংলিছ ইণ্ডিয়া কোম্পানী নামেৰে জনা যায় আৰু এই ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীটোৱে প্ৰথমে ক'ত ব্যৱসায় কৰিছিলে কিহৰ ব্যৱসায় কৰিছিলে কি হ'ল কি দুখ পাইছা পঢ়িবলৈ বহুহে ইয়াৰ উৎপাতত আকৌ পঢ়িব নোৱাৰোঁ এনাচোন কি হ'ল তো দুখ পালোঁ আৰু সেইকাৰণে মই যেতিয়া মানে কিতাপখিনি চালোঁ মেলিলোঁ ন তো ইয়াতে বহুত বেছি ইম্পৰ্টেণ্ট থকা নিচিনা লাগিলে যে সেইটো কাৰণে মই প্ৰথমতে স্কুলৰ সেই কিতাপখিনিৰ পৰা নোটখিনি লিখিলোঁ মানে মাজতে এটা মানে লাইন এৰি দিছোঁ যাতে আপোনালোকে কোনটো পইণ্ট কি বুজি পায় কাৰণ আগৰবিলাকত মই মানে পাতিবি নিচিনা হ'ল যে আপোনালোকে বুজাত অসুবিধা হৈছে মই ভাবোঁ সেইটো কাৰণে মই আজি একদম এটা লাইন মাজতে এৰি থৈ গৈছোঁ যাতে আপোনালোকে ধুনীয়াকৈ বুজি পায় তো এতিয়া মই এইখিনি লিখি লওঁ তেন্তে ল'ৰাটো শুলে আৰু এই শুওঁতে মই ধুনীয়াকৈ অকণমানতে পঢ়ি ল'ম আৰু আজি আপোনালোকক ধুনীয়া এটা বিষয়ে ক'ম গাইজ মোৰ ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্সৰ ফাৰ্ষ্ট লেছনটো নোট ডাউন কৰি হৈ গ'ল মই আপোনালোকক বেক কেমেৰা কৰি দি দিম কিন্তু আজিৰ পৰা মই আপোনালোকক মানে স্কুলৰ কিতাপবিলাকৰ নোট নিদিওঁ তাৰো কাৰণ আছে ভিডিঅ'টো শেষলৈকে চাই যাব তেতিয়া গম পাব যে আজি মই এনেকুৱা এটা এপৰ বিষয়ে ক'ম যিটো এপত আপোনালোকে বহুতে হয়তো জানে কিন্তু যিসকলে নাজানে এপটো চাব পাৰে য'ত আপোনাৰ ক্লাছ 2ৰ পৰা ধৰি ক্লাছ 12লৈকে
প্ৰতিটো সাবজেক্টৰে প্ৰতিটো লেসন সহ তাতে ইমান ধুনীয়াকৈ দিয়া আছে না আপোনালোক কনফিউজন নহয় ইমানে বুজি পোৱাকৈ ইমান সিম্পল কৈ দি থোৱা আছে বস্তুখিনি মই যেতিয়া চালো ন মই আজিয়ে গম পাইছো আৰু আজি গম পাই বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিও কাৰণ মই 9 10 আৰু 6 আৰু 5 কিতাপখিনিহে পাইছিলো কিন্তু 5 খিনি দৰকাৰ নাই ইমানটা তাৰপা 7 খিনি পোৱা নাছিলো আৰু ওচৰে পাজৰে ল'ৰা ছোৱালীও নাছিল মই বহুতখিনি ইউটিউবতো চালো মিলিলো খুচৰি মিলি ইউটিউবটো চালত গম পালো যে এনেকুৱা এটা এপ আছে আৰু ভাবিলো তেনেকে বহুতে কিতাপৰ কাৰণে দিগদাৰ হৈ আছে ন স্কুলৰ কিতাপখিনি ক'ত পাব তো আপোনালোকে সেই এপটোত চাব পাৰে মই শেষলৈকে জনাই দিছো এপটো গতিকে আপোনালোকে তাৰ পৰা ধুনীয়াকৈ চাব পাৰিব আপোনালোকে পঢ়ি তাৰ পৰা নোট প্ৰিপেয়াৰ কৰিব পাৰিব তো ভিডিঅ'টো শেষলৈকে চাই যাব আৰু এইখিনি মই আপোনালোকক বেক কেমেৰা কৰি দি দিছো ঠিক আছে আমি যেতিয়া নোট বিলাক বহুত ডাঙৰ ডাঙৰ দেখো বহুত মানে বহুত নিচিনা লাগে তেতিয়া আমাক কেনেকৈ কমপ্লিট কৰিম সেইটো ভাব হয় আপুনি যদি মানে নোটখিনি আমি যদি ডিভাইড কৰি লওঁ বলে ইমানটো পেজ আছে ইমানটো পেজকে ডেইলি আমি দুখন পেজকে ডেইলি আমি তিনিখন পেজকে আমি কমপ্লিট কৰিম এনেকৈ যদি আমি ডিভাইড কৰি লওঁ ডেইলি এটা টাৰ্গেট ৰাখোঁ তেতিয়া চাব সোনকালে কমপ্লিট হৈ যায় আৰু আমি এনেও পৰীক্ষা এটাৰ কাৰণে গোটেইবোৰ কমপ্লিট কৰি যাব নোৱাৰো গোটেইবোৰ কমপ্লিট যদিও কৰি যাওঁ তাতো কিবা এটা আমি পাহৰিম বা আমাৰ থাকি যাবই গতিকে আমি এনেকৈ পঢ়িব লাগে যাতে আমি মানে যিখিনি আমাৰ পৰীক্ষাটোৰ কাৰণে ইম্পৰ্টেন্ট নিচিনা লাগে মানে বাৰে বাৰে ৰিপিট হৈ থকা কুৱেশ্যন বিলাক তাৰ লগত ৰিলেটিভ কুৱেশ্যন বিলাক আমি চাব লাগে তেনেকুৱা বিলাকে আহে অদৰকাৰীকে এগালমান কিবা কিবি চাই থকাটো চাই থাকিব নালাগে আৰু বহুতে কথা আপুনি কি কিতাপ লৈছো সেইটো কিতাপৰ ওপৰত ডিপেন্ড মানে কৰে নকৰে নহয় কিন্তু আমি যিকোনো এখনেই কিতাপ ল'ব লাগে ঢেৰ কিবা কিবি চৰ্চৰ পৰা যদি তুমি চোৱা ন তেতিয়া খিচিৰি নিচিনাহে হ'ব এটাই ভালকে ইউটিউব চেনেল হলেও এটাই ভালকে ল'ব লাগে যে ইয়াৰ পৰাই চাম মানে টপিক বিলাক বেলেগ বেলেগ এইটো টপিকৰ কাৰণে এইটো টপিকৰ কাৰণে সেনেকে নিজে যদি ভাগ কৰি লোৱা হয় নহয় মানে গোটেইখিনি যদি একেলগে কিতাপো বোলে 6-7খন চাইছো ইউটিউব চেনেলো বোলে ইমানখিনি চাইছো বা নোটো এনেকে ক্লাছ 10ৰ মানে 6ৰ পৰা 10লৈকে বুকৰ পৰা বনাইছো ঢেৰ বনোৱা কোনো প্ৰয়োজন নাই লিমিটেড কুৱেশ্যন ল'ব লাগে যে কিতাপ কেইখনৰ পৰা ইমানখিনি নোটছ ললো আৰু ইউটিউব চেনেল বিলাকৰ পৰা এইটো চেনেল এনেকৈ ভাগ কৰি ল'ব লাগে এগালমান পঢ়িলে খিচিৰিহে হ'ব আৰু সেই খিচিৰিখিনি যদি পঢ়ি তুমি পৰীক্ষাত বহিব যোৱা নহয় তেন্তে ভুল নহয় কি হ'ব কোৱাচোন গতিকে লিমিটেড কুৱেশ্যন ল'ব লাগে যিবিলাক আমাৰ ৰিপিটেড মানে হৈ থাকে এক্সাম বিলাকত সেনেকুৱা লগত ৰিলেটিভ কুৱেশ্যন সেইখিনিৰ লগত ৰিলেটেড থকা কুৱেশ্যন বিলাক চালেই হ'ল বহুতে কৈ থাকে ন কিতাপ কি লৈছা মই মাত্ৰ এখনেই কিতাপ লৈছো যিখন হৈছে শৰাইঘাট অসমীয়াৰ বুক আপোনালোকৰ এখনেই লওক কিতাপ ভাল এখন য'ত সববোৰ ইনক্লুড থাকে কাৰণ 2-3খন ল'লে আপুনি কোনটো পঢ়িব ইখন পঢ়িব নে সিখন পঢ়িব কোন ইউটিউব চেনেলবোৰ আছে আকৌ ক্লাছ 6ৰ পৰা ক্লাছ 10ৰ পৰা নোটবুক বনাবলৈ আছে আৰু মানে স্কুলৰ কিতাপখিনি চোৱাৰ পাছতহে বেলেগ চাব লাগে এতিয়া মই যিখিনি নোট লিখিলো সেইখিনি মই এতিয়া মুখস্থ কৰিম আপোনালোকে কমেন্ট কৰিবা আপুনি বহুতখিনি পঢ়িছে বহুতখিনি কষ্ট কৰিছে মই তোমালোকতকৈ কম কৰিছো বুলি ক'লে বেয়া নহয় কিয়নো মই এপিনে ভিডিঅ' বনাও ভিডিঅ'খিনি বনাই থাকোতে মোৰ গোটেইখিনি সময় গুচি যায় ভিডিঅ' এডিটিং কৰা থাম্বনেইল বনোৱা সেনেকৈ সময় বহুতখিনি যায় কিন্তু মই আচলতে এইটো নাভাবো যে মই পাছ ফেইল এইটো কথা একেবাৰে নাভাবো মই এইটোৱে ভাবো যে মই নিজেই সম্পূৰ্ণ মানে 100% মই বেষ্ট দিছো নে নাই সেইটো মই আচলতে গুৰুত্ব দিওঁ পাছ ফেইল পৰীক্ষাত থাকে পৰীক্ষাত পাছ যেনেকৈ খেলত হৰা জিকা থাকে তেনেকৈ পৰীক্ষাত পাছ ফেইল থাকে কিন্তু সেই বুলি যদি ভাবি লৈ মই ফেইল কৰিম বুলি ভাবি যদি পঢ়ি থাকো তেন্তে মই অবিয়াসলি ফেইলেই কৰিম কিন্তু মই মনত এইটোৱে ভাবি লওঁ যে মই নিজৰ সম্পূৰ্ণ যিমানখিনি মোৰ শৰীৰটোৱে কষ্ট কৰিব পাৰে যিমানখিনি মোৰ মনটোৱে কষ্ট কৰিব পাৰে যিমানখিনি মই পঢ়িব পাৰো সিমানখিনি মই বেষ্ট দিম 100% বেষ্ট দিম পৰীক্ষাটোৰ কাৰণে সেই পাছ ফেইলটো পাছৰ কথা যদি পেপাৰৰ ওপৰতো কথা পঢ়াৰ ওপৰতো কথা সকলোখিনি ওপৰতে কথা যদি ভাল হয় অবিয়াসলি পাছ কৰিমেই তো আপোনালোকক সেনেকেই ভাবক পাছ ফেইলটো পাছত হ'ব আৰু আমাৰ যেহেতু 4 মাহ সময় আছে মই কৈছিলো আগৰ ভিডিঅ'ত কিন্তু আমি যদি 4 মাহ সময় আছে বুলি নাভাবি কাইলে আমাৰ এক্সামটো বুলি যদি আমি ভাবি লওঁ তেন্তে আজি আমি কিমান কাইলে যদি আমাৰ এক্সাম হয় তেন্তে আমি আজি কি কৰিম আমি মানে কি কৰিলে ভাল হ'ব কোনখিনি পঢ়িম সেইখিনি যদি তেনেকৈ আমি পঢ়ো নহয় তেন্তে আমি আজি দিনটো ভাল হ'ব কাইলে দিনটো তেনেকৈ ভাল হৈ যাব পৰহি দিনটো তেনেকৈ ভাল হৈ যাব আমি 4 মাহ আছে বুলি নাভাবি আমি কাইলে এক্সাম বুলি ভাবিব লাগিব কাইলে এক্সামটোৰ কাৰণে আমি নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ ল'ৰা ছোৱালীক ভৱিষ্যতটো ভাল কৰিবলৈ কাইলে দিনটোত যদি এক্সাম হয় আজি কি কৰিম সেইখিনি আপুনি যদি মাইণ্ডত ভৰাই লৈ পঢ়ে নহয় চাব জলদি কমপ্লিট হৈ যাব আৰু
মানে কি হেনেকে পঢ়িব লাগে আসলতে কাইলে আছে পৰীক্ষা হেনেকে বুলি পঢ়িব লাগে কাৰণ 4 মাহ 5 মাহ আছে বুলি ক'লে আমাৰ এটা এলাহ ভাব আহি যায় হ'ব 4 মাহ আছে পঢ়িম আৰু আজি ইমানখিনি পঢ়ো কাইলে ইমানখিনি পঢ়ো হেতু কৰিলে আমাৰ বেয়া গতিকে আপোনাৰ কাইলে এক্সাম আছে বা পৰহি এক্সাম আছে হেনেকে বুলি ভাবি আমি এতিয়া আগতে যেটা সৰুতে আমি স্কুলত পঢ়ি আছিল ক্লাছ পৰীক্ষা হলে আমি আগৰ কিদিন ইমান কষ্টই নকৰো কিন্তু পৰীক্ষাৰ আগদিনাখন আমি ভাত পানীও পাহৰি যাওঁ হয় না নহয় বা কমেন্ট কৰিবচোন কাইলে যেন পৰীক্ষা আছে ন আগদিনা আমি ভাত খাবলৈও পাহৰি যাওঁ কোনোবাই চিঞৰি বাহিৰলৈ মাতিলেও ওলাবলৈ মন নাযায় চাহ কাপ খাবলৈও মন নাযায় সেই মানে সিস্টেমটো এতিয়া আনিব লাগিব বুজি পাইছা নহয় তো মই এখিনি পঢ়ি মেলি লওঁ তাৰ পৰা ভিডিওটো কন্টিনিউ কৰি যাম এতিয়া 4:54 হৈছে আৰু মই এখিনি মুখস্থ কৰি মেলি ললো এটা লৰাটোৰ কাৰণে অকণমান ওটছ বনাই লওঁ এখানে অকণমান গাখীৰ চাহ বনাওঁ আৰু এইকণ তাক ওটছ বনাই দিওঁ একেৰাহে মানে একেৰাহে যদি বহুত টাইম পঢ়ি মেলি ন মোৰ চাহ কাপ খাবলৈ মন যায় তো সেইটো কাৰণে চাহ বনাব আহিলোঁ এতিয়া গধূলি চাহ কাপ খাইছোঁ মঙ্গলবাৰ যিহেতুকে চাহ কাপ খাই মন্দিৰত চাকি জ্বলাই হনুমান চালিচা পাঠ কৰি ব্লগটো একেবাৰে শেষ কৰিম আৰু বহুত দেৰি যেতিয়া চিঞৰি পঢ়া হয় নহয় তাৰ পাছত যেতিয়া একাপ চাহ খোৱা হয় গাখীৰ চাহ হওক বা লাল চাহে হওক মাইণ্ডটো বহুত ভাল লাগে মনটো ফ্ৰেছ হৈ যায় আকৌ পঢ়িবৰ কাৰণে উৎসাহ হয় Hey guys, আজি মই ধুনীয়াকৈ আপোনালোকক এটা এপ কম যিটো এপত আপোনালোকে মানে স্কুলৰ ক্লাছ 6 9 মানে গোটে ক্লাছ 2 ৰ পৰা গোটেখিনি নোট দি থোৱা আছে আপোনালোকে তাৰ পৰা চাব পাৰিব এপটো হৈছে এইটো জুম কৰি দিছো এপটো হৈছে এইটো আসাম বোৰ্ড সলিউশন আছে আসাম বোৰ্ড সলিউশন ইয়াতে সলিউশন টেক্সট বুক অল কুৱেশ্যন জি নিট সিলেবাস ইউটিউব গোটেখিনি দিয়া আছে আমি টেক্সট বুকত ক্লিক কৰিম আৰু ইয়াতে ক্লাছ 2 ৰ পৰা ক্লাছ 12 লৈকে কিতাপ দিয়া আছে আমাকটো এডিৰ কাৰণে 6 ৰ পৰাহে লাগিব তো মই 6 তে ক্লিক কৰিছো ইয়াতে সাবজেক্ট খিনি দি থোৱা আছে আসামিজ ইংলিশ সায়েন্স সোশ্যাল সায়েন্স ম্যাথমেটিক্স হিন্দী তো মই সোশ্যাল সায়েন্সত ক্লিক কৰিছো এয়া ফাৰ্স্ট লেসনৰ পৰা একেবাৰে 24th লেসনলৈকে আছে ইয়াতে মই যদি আপোনালোকক দেখুৱাও সৌৰজগত আৰু আমাৰ পৃথিৱী লেসনটোকে দেখুৱাইছো বহুত বেছি ইম্পৰ্টেন্ট হয় আপোনালোকে এটা কাগজত কিতাপখিনি নিবিচাৰিলেও হ'ব এয়া দেখিছেনে ফ্ৰন্ট পেজ সহ ওলাই গৈছে সমাজ বিজ্ঞান ষষ্ঠ শ্ৰেণী বুলি তাৰ পৰা এপিনে চাওক আপোনালোকে ইয়াৰ পৰা নোটখিনি ধুনীয়াকৈ পঢ়ি নোট বনাই ল'বও পাৰে মানে লেসনখিনি পঢ়ি আৰু এপিনে মই অকণমান জুম কৰি দেখুৱাই দিছোঁ আপোনালোকে কিতাপ মোবাইলতো পঢ়িব পাৰে কিন্তু মোবাইলতকৈ নোট বনাই ল'লে বেছি ভাল হ'ব স্ক্ৰীনশ্বট মাৰ নাখায় মই চাইছিলোঁ আপোনালোকে পঢ়ি নিজে নোট বনাই ল'ব পাৰিব তাৰ পৰা এতিয়া মই আপোনালোকক মেথমেটিক্সটোকে দেখুৱাই লওঁ আকৌবাৰ এপিনে ইয়াছক ফাৰ্স্ট লেসনৰ পৰা আছে সংখ্যাৰ গঠন মই ভগ্নাংশটোকে অকণমান দেখুৱাই দিছোঁ ছোৱালীজনী কেনেকৈ খোজ কাঢ়িছে ভাল লাগিছে ন দেখি মোৰ নেটটো শ্ল' সেইকাৰণে বহুত ল' মানে পটাপট নাহে এছক একদম কিতাপত যেনেকৈ আছে সম্পূৰ্ণ ফটো মাৰি দি থোৱা নিচিনা একদম আপোনালোকে ইয়াৰ পৰা মেথছখিনি প্ৰেক্টিছ কৰোঁ বুলি ক'লেও কৰিব পাৰে মইতো আজিৰ পৰা ইয়াৰ পৰাই কৰিম মেথছ প্ৰেক্টিছ মানে ইউটিউবত চোৱাৰ পাছত প্ৰশ্ন বিচাৰি ঘূৰি ফুৰোঁ ন আকৌ ইউটিউবত চাৰ্চ কৰোঁ প্ৰশ্ন তো ইয়াতে কৰিম আৰু তাৰপৰা এইপিনে এয়া বংগ বিভাজন মই আপোনালোকক এয়া দিছিলোঁ কুৱেশ্যন মোৰ মানে ক্লাছ 10 যিখন বুক আছিলে এখনৰ পৰা ব্লগটো মই এইখিনিতে শেষ কৰোঁ মায়ে পিনে মন্দিৰত চাকি বন্তি জ্বলালেগা আৰু পিনে ধূনা দি আছে তো মই মন্দিৰত হনুমান চালিচা পাঠ কৰিব যাওঁ ভাবিলোঁ ব্লগটো শেষ কৰি থৈ যাওঁ একেবাৰে আশা কৰোঁ সকলোৱে ব্লগটোৰ পৰা অলপ হ'লেও উপকৃত হৈছে বুলি ভাবোঁ আৰু এপটো আপোনালোকে নজনাখিনি গম চাই ল'ব ধুনীয়াকৈ আৰু যিসকলে চেনেলটো প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেওঁলোকে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিব লগা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আৰু যিসকলে চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট এটা ব্লগৰ সৈতে কাইলৈ